নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, এই বছৰত যদি আপোনালোকে স্কুটি পাবলৈ গৈ আছে, আপোনালোকে কি কি ডকুমেণ্ট ৰেডি কৰি ৰাখিব লাগিব বা কি কি ডকুমেণ্ট তাত বিচৰা হয়, সম্পূৰ্ণ ডিটেইলছটো এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। যোৱা বছৰত মোৰ সৰু ভণ্টিয়ে স্কুটি পাইছিল আৰু কি কি ডকুমেণ্ট লাগিছিল বা কি কি ডকুমেণ্ট তাত বিচৰা হৈছিল, মই গোটেইবিলাক ডকুমেণ্ট ময়ে ৰেডি কৰি দিছিলোঁ। অলপ হ'লেও তাৰ বিষয়ে মোৰ এক্সপিৰিয়েঞ্চ আছে বা কি কি ডকুমেণ্ট তাত বিচাৰে, কি কি ডকুমেণ্ট লাগিব, সম্পূৰ্ণ প্ৰচেছটো এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এতিয়া পোনপ্ৰথমতে আপুনি যিটো ডকুমেণ্ট ৰেডি কৰি ৰাখিব, HSLCৰ মাৰ্কশ্বিট, এডমিট, পাছ চাৰ্টিফিকেট আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। তাৰপিছতে HSৰ লাগিব আপোনাৰ মাৰ্কশ্বিট, এডমিট, পাছ চাৰ্টিফিকেট আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। আপোনাৰ HSLC আৰু HSৰ এই মুঠ 8খন চাৰ্টিফিকেট আপুনি ৰেডি কৰি ৰাখিব। এই 8খন চাৰ্টিফিকেট আপোনাৰ লাগিব। তাৰপিছতে আপুনি যদি আদাৰ ষ্টেটত পঢ়িবলৈ যায় বা পঢ়িবলৈ যোৱাৰ কাৰণে মন কৰিছে, তেনেহ'লে আপোনাৰ PRC চাৰ্টিফিকেটখন লাগিব। PRCখন আপুনি ৰেডি কৰি ৰাখক। তাৰপিছতে অসমতে যিসকল ষ্টুডেণ্টে কলেজত এডমিশ্যন ল'ব, সেই কলেজৰ ৰিচিপ্ট, এডমিশ্যন কৰোঁতে যিখন ৰিচিপ্ট দিব, সেই ৰিচিপ্টখন তাত বিচৰা হয়, সেইখন আপুনি ৰাখিব লাগিব। আৰু যোৱা বছৰত কলেজৰ ৰিচিপ্ট বিচৰা নাছিলে, কলেজৰ পৰা এটা বনাফাইড চাৰ্টিফিকেট দিছিলে আৰু সেই চাৰ্টিফিকেটখন তাত বিচাৰে, সেইখন লাগিবই। তাৰপিছতে আন এখন মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনাৰ আধাৰ কাৰ্ডখন। আপোনাৰ এইটো মেণ্ডেটৰী আধাৰ কাৰ্ডখন লাগিবই, কাৰণ আধাৰ কাৰ্ডখনৰ জৰিয়তে আপোনাৰ যিটো ইঞ্চুৰেঞ্চ আৰু RC তেওঁলোকে বনাই দিব, সেই আধাৰ কাৰ্ডখন আপোনাৰ থাকিবই লাগিব। আপোনাৰ যদি আধাৰ কাৰ্ডখন নাই, আপুনি এতিয়াই সোনকালে আধাৰ কাৰ্ডখন বনাই লওক। তাৰপিছতে আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ল আপোনাৰ গাৰ্জিয়ানৰ ভোটাৰ ID বা পেন কাৰ্ড। আপোনাৰ মাক হওক বা দেউতাক হওক, যিকোনো এজনৰ ভোটাৰ ID বা পেন কাৰ্ডখন থাকিবই লাগিব, সেইখন তাত বিচৰা হয়। আপুনি মুঠ এইকেইখন ডকুমেণ্ট ৰেডি কৰি ৰাখক। ইয়াৰ উপৰি আৰু কোনো ধৰণৰ ডকুমেণ্ট তাত বিচৰা নহয়। আৰু যদি নতুনকৈ কিবা আপডেট আহে বা ইনফৰমেশ্যন ওপৰৰ পৰা গাইডলাইন দি দিয়ে যে নতুন কিবা ডকুমেণ্ট বিচাৰিব, সেইটো আপোনাক অতি সোনকালে মই জনাই দিম। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই আকৌ এবাৰ কৈ দিছোঁ কি কি ডকুমেণ্ট লাগিব। HSLCৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। তাৰপিছতে লাগিব HSৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। তাৰপিছতে আদাৰ ষ্টেটত পঢ়িব গ'লে PRC লাগিব। কলেজত এডমিশ্যন লওঁতে এটা যি ৰিচিপ্ট দিয়ে, সেই ৰিচিপ্টখন লাগিব। তাৰপিছতে আধাৰ কাৰ্ডখন মেণ্ডেটৰী, সেইটো লাগিবই। তাৰপিছতে গাৰ্জিয়ানৰ ভোটাৰ ID বা পেন কাৰ্ড। এইকেইখন ডকুমেণ্ট আপুনি ৰেডি কৰি ৰাখক। ইয়াৰ উপৰিও আপুনি আপোনাৰ পেন কাৰ্ডখন বনাই ল'ব পাৰে। আপোনাৰ পেন কাৰ্ডখন জৰুৰী হ'ব পাৰে।